তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। যিহেতুকৈ SSC GDৰ ফিজিকেল 23 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে, তো তাৰ ওপৰত কেইটামান মই কথা আলোচনা কৰিম বুলি এই ভিডিঅ'টোত আহিলোঁ। গতিকে তোমালোকে ভিডিঅ'টো যদি স্ক্ৰিপ্ট নকৰাকৈ চাই যোৱা তেতিয়াহ'লে কেইটামান গুৰুত্বপূৰ্ণ কথা, লগতে চেণ্টাৰবিলাকৰ কথা কিছু গম পাবা। আৰু লগতে আমি এইবাৰ ফিজিকেল এণ্ড মেডিকেল পাছ কৰিবলৈ হ'লে কিছুমান কথা আমি ধ্যানত ৰাখি পেলাই ফিজিকেল মেডিকেল দিব লাগিব, নহ'লে আমি হয়তো সৰু সৰু কথাৰ বাবে আমি আউট হৈ যাব লাগিব। গতিকে এইখিনি কথা ধ্যানত ৰাখিলে তোমালোকে নিশ্চয় সফল হ'বা, মই আশা কৰোঁ। কাৰণ মেডিকেলৰ কথাখিনি ইমান এনেকুৱাও নহয় যে বহুত টান, আৰু ইমান এনেকুৱাও নহয় যে একদম ইজি। গতিকে কথাখিনি যদি তোমালোকে মনত ৰাখা তেতিয়াহ'লে মোৰ মতে বহুখিনি হেল্প হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যোৱা। প্ৰথম কথা যদি মই কওঁ, এতিয়া যিহেতুকৈ আমাৰ 23 ছেপ্টেম্বৰৰ পৰা ফিজিকেল ষ্টাৰ্ট হ'ব, গতিকে সেইখিনি ল'ৰা ছোৱালীৰ কথা কওঁ যিখিনি প্ৰথম দিনাই আছে। তো আজি হ'ল 18 ছেপ্টেম্বৰ। গতিকে 18 ছেপ্টেম্বৰ আজি যিহেতুকৈ, গতিকে তোমালোকে পৰাপক্ষত 20 তাৰিখলৈকে ৰানিংটো কৰি তাৰপিছত ষ্টপ কৰা, যিখিনি প্ৰথমতে আছে। কিয় ক'লোঁ? কাৰণ বহু ল'ৰা ছোৱালীয়ে এনেকুৱা কিছুমান প্ৰব্লেম হয় যে তেওঁলোকে যোৱাৰ আগদিনালৈকে ৰানিং কৰি থাকে, যিখিনি ওচৰে চেণ্টাৰ বা ধৰি লোৱা মানে সেইদিনাই যাব, আৰু যিখিনি আগদিনা যায় সিহঁতেও আগদিনালৈকে ৰানিংটো কৰি থকা দেখা যায়। কিন্তু এইটো একেবাৰে মোৰ মতে ভুল কথা। কাৰণ কিয়? আমি যিহেতুকৈ এটা জাৰ্ণি কৰি পেলাই চেণ্টাৰত আমি উপস্থিত হ'ম, আৰু তাত গৈ আমি ফিজিকেল মেডিকেল বিভিন্ন প্ৰচেছৰ থ্ৰুৱেদি আমি এটা দেহটোক ধৰি লোৱা ব্যায়ামৰ নিচিনা আমি এটা ঠাইত ৰাখিম। গতিকে সেইখিনি ক্ষেত্ৰত আমি যেতিয়া দুদিন বা এদিন ৰেষ্ট দিম, আমাৰ বডিটো বহুখিনি ৰিলেক্স হ'ব, আৰু ৰিলেক্স হোৱাৰ বিনিময়ত আমাৰ বহুখিনি আকৌ নতুন ষ্টেমিনা আমি মানে পাম। গতিকে সেইটোৰ বাবে মই এটাই কথা কৈছোঁ, যিখিনিৰ প্ৰথম দুদিনৰ আগে আমাৰ ফিজিকেল ষ্টপ কৰি দিবা ৰানিং। কাৰণ ইমান দিন কৰিছাই, এতিয়া আৰু এদিন বা দুদিন কৰি পেলাই যে তোমালোকে পাছ কৰিব পাৰিবা সেইটো নহয়। যদি পাছ কৰিব লগা আছে তেতিয়াহ'লে তোমালোকে ইমান দিন কৰা মেহনতখিনি তাত খটুৱালে হৈ গ'ল। তাৰপিছত মই 2 নম্বৰতে কথা কওঁ যে এতিয়া বহু ল'ৰা ছোৱালীয়ে মোলৈ ফটো দিছে যে ভেৰিক'জ ভেন আৰু দাঁতৰ ফটো দিছে, লগতে তোমালোকৰ বিভিন্ন মানে প্ৰব্লেমৰ ওপৰত মোলৈ ফটো দি আছে। এতিয়া কথা হ'ল, তোমালোকে যিখিনিৰ অভাৰ মানে ভেৰিক'জ ভেন আছে, মানে বহুত বেছি ভেৰিক'জ ভেন আছে, তেওঁলোকে নিশ্চয় গম পাবা কেনেকৈ ভৰিৰ আমাৰ যিটো পিঠ বুলি কয় অসমীয়া লেংগুৱেজত, ভৰিৰ পিঠত তোমালোকৰ কি হ'ব, একদম শিৰবিলাক পূৰা বেকা বেকি হৈ একদম নীলা পৰি যাব। সেইটোক ভেৰিক'জ ভেন বুলি কয়। কিন্তু কিছুমান ল'ৰাই ভাবে কি ৰানিং কৰি আছে আৰু চিধাকৈ শিৰ ওলাইছে, কিন্তু সেই শিৰকেইডাল দেখি তেওঁলোকে ভাবি লয় কি ভেৰিক'জ ভেন। কিন্তু একচুৱেলি সেইটো ভেৰিক'জ ভেন নহয়, সেইটো এটা নৰ্মেল। কাৰণ আমি যেতিয়া ৰানিং কৰি থাকোঁ অলপ ক্ষীণ হোৱা দেখা যায়, তেতিয়া আমাৰ সেই শিৰবিলাক ওলায়, আৰু সেইটোক ভেৰিক'জ ভেন বুলি নকয়। তাৰপিছত মই কথা কওঁ, মোক বহুতে প্ৰশ্ন কৰি আছে যে দাদা 9 মাইলৰ চেণ্টাৰটো কেনেকুৱা, ধুবুৰীৰ চেণ্টাৰ কেনেকুৱা, তেজপুৰৰ চেণ্টাৰ কেনেকুৱা, এনেকুৱা বহুখিনি প্ৰশ্ন মই দেখিবলৈ পাইছোঁ। এতিয়া কথা হ'ল, চেণ্টাৰ আমাৰ অসমৰ কোনোটো চেণ্টাৰে বেয়া বুলি মই ক'বলৈ নাযাওঁ, কিন্তু কিছুমান সুবিধা আৰু অসুবিধাৰ বাৰু সন্মুখীন হ'বলগীয়া হয়। যেনে ধৰি লোৱা, এতিয়া কিছুমান চেণ্টাৰত বহুতে ভাবে কি আমি চেণ্টাৰটোত সোমোৱাৰ পিছত আমি ভিতৰৰ চোৱাত ভাল পালে আমাৰ সকলোখিনি ভাল। একদমেই মিছা কথা। কাৰণ কিয়? তোমালোকে যেতিয়া যোনদিনা গৈ পেলাই থকা খোৱা ব্যৱস্থাটো যদি ভাল নোপোৱা, তেতিয়াহ'লে তোমালোকে বহুখিনি ডেমেজ হোৱা দেখা যায়। মানে কি হয়, তোমালোকে ফিজিকেলত বা মেডিকেলত কিছুমান প্ৰভাৱ পৰা দেখা যায়। গতিকে তোমালোকে থকা ঠাইখিনি, থকা ৰুমটো, খোৱা পানী, খাদ্য, এইখিনি বস্তু ঠিক হ'লে ভাল লাগে। গতিকে সকলোবিলাক চেণ্টাৰতে সেইবিলাক সুবিধা ইমান পোৱা দেখা নাযায়। তথাপিও তোমালোকে চেষ্টা কৰিবা কিমানখিনি তোমালোকে নিজে ছেফলি থাকিব পাৰা। আৰু লগতে তোমালোকে যিখিনি লগত ডকুমেণ্টছ লৈ যাবা, সেই ডকুমেণ্টছখিনি যাতে তোমালোকে খুব মানে মেইনটেইন কৰি খুব ভালকৈ ৰখোৱাৰ যত্ন কৰিবা। লগত পাৰিলে কোনোবা এজনক লৈ যাবা। আৰু মেডিকেলটো আমাৰ দিওঁতে বহুখিনি কথা ধ্যানত ৰাখিব লগা হয়। যেনে তোমাৰ ধৰি লোৱা, আমাৰ কি হয়, যেতিয়া ফিজিকেল আমি ৰানিং কৰোঁতে আমাৰ কি হয়, বহুতৰে ভৰিত কষ্ট পোৱা দেখা যায়। মানে ভৰি কিছুমানৰ কি হয়, পাথৰে কাটে, কিছুমানৰ ভৰি এংগুল ফুলি আহে বা এংগুলত কষ্ট পায়, বা ধৰি লোৱা হাৰ্ডিত কষ্ট পায়, বা ধৰি লোৱা শিৰামতি ধৰে,
তো এইবিলাক বস্তু মই বহুত দেখিব পাইছোঁ বা কিছুমান বাহিৰৰ ভিডিঅ' মই যোৱা বছৰ দেখিছোঁ। এতিয়া কথা হ'ল সেইবিলাকৰ পৰা আমি কেনেকৈ বাচিম? শুনা, প্ৰথম কথাটো হ'ল বহু ল'ৰাই কি কৰে, SSC ৰানিংটো ধুনীয়াকৈ ঘৰত কোৱালিফাই কৰে, মানে ৰানিংটো ঘৰত কৰি থাকোঁতে তেওঁ ধুনীয়াকৈ কোৱালিফাই কৰে। কিন্তু কথা হ'ল তাত গৈ বেছি জোচ দেখাবলৈ গৈ তেওঁলোকে ভাবে কি মই 19 মিনিটত মাৰি দিম, 20 মিনিটত মাৰি দিম, 18 মিনিটত মাৰি দিম বুলি ভাবি বহু এটা জোচ দেখাবলৈ যায়। আৰু কি হয়, যেতিয়া অভাৰ কনফিডেঞ্চত ৰানিংটো কৰে, ভৰিত কষ্ট পাই লৈ, হাতত কষ্ট পাই লৈ, উজুতি খাই, আঙুলি ছিঙে, তাৰপিছত কি হয়, মেডিকেললৈ ডিফিকাল্ট হয়। মানে শুনা, আগৰ নিচিনা যদি আমি মেডিকেললৈ মিনিমাম 1 মাহ বা 1.5 মাহ সময় পালোঁ হয়, তেতিয়া ক'বলগীয়া নাই, কাৰণ সেইখিনি আকৌ ঠিক কৰি ল'ব পাৰিবা। কিন্তু এইবাৰ সেইটো একেবাৰে চান্স কম। গতিকে মই যদি কওঁ, এইবাৰ ফিজিকেলটো কৰোঁতে একদম ধ্যান সহকাৰে তোমালোকে লাগে 23 মিনিট, 23.5 মিনিট, 23 মিনিট 50 ছেকেণ্ড, 23 মিনিট 55 ছেকেণ্ডতে সোমোৱা, কিন্তু ৰানিংটো কৰি যাতে দেহত একো ক্ষতি নহয় সেইটোৰ ওপৰত ধ্যান ৰাখিবা। সেইটো তোমালোকৰ বিৰাট গুৰুত্বপূৰ্ণ কথা। তাৰপিছত তোমালোকে যেতিয়া মেডিকেলৰ দিনা মই আগতেও কৈছোঁ যে অতিমাত্ৰা পানী খাবা, তাৰপিছত ভাল খাদ্য খাবা, পেট যাতে সুস্থ থাকে, মগজু ঠাণ্ডা হৈ থাকে, তেনেকুৱা খাদ্যবিলাক খাবা। আৰু এই কথাবিলাক মই তোমালোকক কিয় কৈ দিছোঁ, কাৰণ আৰু বেছি দিন নাই, যিহেতুকৈ আজি 18 তাৰিখ, 23 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যাব। গতিকে যিখিনি কেণ্ডিডেটৰ প্ৰথম এই কথাখিনি একদম ধ্যানত ৰাখিবা। আৰু এইটোৱে তোমালোকৰ লাষ্ট এটা ষ্টেপ। এই ষ্টেপটো পাৰ কৰাৰ পিছত তোমালোকৰ ভৱিষ্যতটো বিৰাট ধুনীয়া হ'ব। তোমালোকে যিখিনিৰ ভাল ভাল স্ক'ৰ আছে বা যিখিনিৰ এইবাৰ চাকৰি কপালত আছে, সেইখিনি কেণ্ডিডেটৰ এটা ভাল দিনৰ বাবে অপেক্ষা হৈ আছে, মানে ৰখি আছে। তোমালোকৰ পোচাকযোৰ তোমালোকৰ বাবে ৰখি আছে। গতিকে এইখিনি প্ৰচেছ কৰি হোৱাৰ পিছত তোমালোকে সেইখিনিলৈ গৈ পাবা আৰু বহু সপোন পূৰাব পাৰিবা। গতিকে নিজে ধ্যানত ৰাখি কিছুমান কাম কৰিবা। আৰু চেণ্টাৰৰ ওপৰত মই ধুনীয়া ভিডিঅ' দিম, লাইভত আহিম এইকেইদিনতে, কথা আমি পাতিম। মই 23 ছেপ্টেম্বৰৰ দুদিনৰ আগত, মানে 18, 19, 20 তাৰিখ মানে মই লাইভত আহিম। আৰু 20 তাৰিখ মানে লাইভত আহিলে জড়িত হ'বা যিমানখিনি পাৰা, গুৰুত্বপূৰ্ণ কথা আৰু আছে কম। আৰু এতিয়াই মই কওঁ, যিখিনি কেণ্ডিডেটে 2025-ৰ ৰিলেটেড, মানে নতুনকৈ SSC GDৰ লগত ৰিলেটেড হ'ম বুলি ভাবিছা, তেওঁলোকক মই কৈছোঁ, যদি ভিডিঅ'টো চাইছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি জড়িত হৈ লোৱা। কাৰণ আগন্তুক ভিডিঅ'বিলাকত তোমালোকৰ বাবে মই আৰু ভাল ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম SSC GD। আৰু পাৰিলে তোমালোকে মোৰ ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰি ল'বা, তাতো গুৰুত্বপূৰ্ণ তথ্য থাকিব। তোমালোকক ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, জইন হৈ ল'বা। চ' আজিলৈ ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।